দিনৰ শেষৰ সূৰ্যৰ কোমল ৰঙে ধুনীয়া নদীৰ পাৰৰ বিলখনত এখন মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছিল। এখন সৰু গাঁৱত য'ত সেউজীয়া ধাননিৰ খেতিৰ মাজত থকা এটা সৰু চুবুৰীত জোনালীৰ জীৱন আৰম্ভ হৈছিল। জোনালী এগৰাকী 22 বছৰীয়া যুৱতী, যাৰ চকুত সপোনৰ জোনাক আৰু হৃদয়ত মৰমৰ উষ্ণতাই বিৰাজ কৰিছিল। তাইৰ জীৱনটো সম্পূৰ্ণ সৰল আছিল। পুৱাৰ পৰা পৰিয়ালৰ সৈতে কামত লাগিয়েই থাকে। গধূলি বিলৰ পাৰত বহি সূৰ্য অস্ত যোৱা চোৱা আৰু তাইৰ প্ৰিয় ডায়েৰীত তাইৰ সপোনবোৰ লিখা। তাইৰ সপোন আছিল এদিন গুৱাহাটীৰ দৰে ডাঙৰ চহৰলৈ গৈ নিজৰ নাম উজ্বলোৱাটো। হয়তো তাই বিচাৰিছিল এগৰাকী লেখিকা হোৱাটো। কিন্তু গাঁৱৰ জীৱনৰ নিয়মৰ মাজত তাইৰ এই সপোনবোৰ যেন এতিয়াও দূৰৈৰ কল্পনা। এদিন সন্ধিয়া বিলৰ পাৰত বহি থাকোঁতে তাইৰ চকুত পৰিল এজন অচিনাকি যুৱকৰ ছাঁ। তেওঁৰ হাতত এটা কেমেৰা আছিল আৰু তেওঁ যেন সূৰ্যাস্তৰ ফটোবিলাক তোলাত ব্যস্ত হৈ পৰিছিল। এতিয়া জোনালীৰ কৌতূহল বাঢ়িবলৈ ধৰিছিল যে এই অচিনাকি যুৱকজন কোন হয়। তেওঁৰ পোছাক আৰু আচৰণত চহৰৰ ছাপ স্পষ্টকৈ ভাঁহি উঠিছিল। জোনালীৰ হৃদয়ত এটা অদ্ভুত অনুভৱ এতিয়া জাগিবলৈ ধৰিছিল, যেন এই মুহূৰ্তই তাইৰ জীৱনৰ কোনো এটা নতুন অধ্যায়ৰ আৰম্ভণি হ'বলৈ গৈ আছে। তাইৰ ডায়েৰীৰ পাতত তাই লিখিলে যে আজি এজন অচিনাকি ছাঁয়ে মোৰ হৃদয়ত এটা প্ৰশ্নৰ সৃষ্টি কৰিলে। তেওঁ কোন, তেওঁৰ কাহিনী কি? সেই যুৱক যাৰ নাম আছিল ৰাহুল। তেওঁ আছিল গুৱাহাটীৰ এজন প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ, যিয়ে অসমৰ গ্ৰাম্য জীৱনৰ সৌন্দৰ্য কেমেৰাত বন্দী কৰিবলৈ ইয়ালৈ আহিছিল। তেওঁৰ জীৱনতো আছিল এক গভীৰ কাহিনী। পৰিয়ালৰ পৰা বিচ্ছিন্ন, নিজৰ সপোনৰ পৰা দৌৰা এজন যুৱক, যিয়ে প্ৰকৃত মৰমৰ অৰ্থ বিচাৰি ফুৰিছিল। সেই সন্ধিয়া বিলৰ পাৰত জোনালী আৰু ৰাহুলৰ চকুৱে চকুৱে মিলি পৰিছিল আৰু এটা মৌন কথোপকথনৰ মাজেৰে তেওঁলোকৰ জীৱনৰ পথবোৰ যেন এটাই আনটোৰ ফালে ঢাল খাই পৰিল। এই প্ৰথম সাক্ষাতৰ পৰাই জোনালীৰ হৃদয়ত এটা নতুন সুৰ বাজিবলৈ ধৰিলে আৰু তাই জানিছিল যে এই কাহিনীৰ পৰৱৰ্তী পৰ্ববোৰে তাইক জীৱনত নতুন দিশ এটা দিব। এতিয়া ল'ৰাটোক দেখাৰ পিছত জোনালীৰ হৃদয়ত এটা অস্থিৰতাই বিৰাজ কৰিছিল। পিছদিনাৰ সন্ধিয়াৰ সেই অচিনাকি যুৱকজনৰ ছবিখন তাইৰ মনত বাৰে বাৰে ঘূৰি আহিছিল। তাইৰ ডায়েৰীৰ পাতত তাই লিখিছিল, তেওঁৰ চকুত যেন এক গভীৰ কাহিনী লুকাই আছে, যিটো মই জানিবলৈ বিচাৰোঁ। সেইদিনা গধূলি তাই পুনৰ বিলৰ পাৰলৈ গ'ল, হয়তো মনৰ কোণত এটা আশা লৈ যে সেই যুৱকক পুনৰ দেখা পাব। আৰু সঁচাকৈয়ে সূৰ্যৰ শেষ ৰাতিৰ ৰঙে যেতিয়া আকাশখন ৰঙীন কৰি তুলিছিল, তেতিয়া তাই দেখিলে যে তেওঁ তাতেই আছিল। তেওঁ এতিয়া নিজৰ কেমেৰাটো হাতত লৈ ওপৰত উৰি ফুৰা বগলীবিলাকৰ ছবি লোৱাত ব্যস্ত হৈ পৰিছিল। জোনালীয়ে এতিয়া অলপ সাহস গোটাই ল'ৰাটোৰ ফালে আগবাঢ়ি গৈ তেওঁৰ ওচৰলৈ গ'ল আৰু তেওঁক ক'বলৈ ধৰিলে যে আপুনি এই বিলৰ ছবি কিয় তুলিছে। তাইৰ কণ্ঠত কৌতূহল আৰু লাজৰ সংমিশ্ৰণ আছিল। ৰাহুলে তেতিয়া মুখখন তুলি চাই দেখিলে যে তেওঁৰ হাঁহিটোত যেন এটা উষ্ণতা আছিল, যিয়ে জোনালীৰ হৃদয়খন স্পৰ্শ কৰিলে। এই বিলখনত এটা যাদু আছে, যিটো তেওঁ ক'লে যে চহৰত এইবিলাক এনে শান্তি নাই। মই এই শান্তি আৰু সৌন্দৰ্যক মোৰ কেমেৰাত বন্দী কৰি ৰাখিবলৈ বিচাৰোঁ। তেওঁৰ কথাৰ সৰলতাত জোনালী একেবাৰে মুগ্ধ হৈ পৰিল। তেওঁলোকৰ মাজত এতিয়া কথোপকথন আৰম্ভ হ'ল। প্ৰথমতে লাজ লাজকৈ, তাৰপিছত এটা স্বাভাৱিক প্ৰবাহত। ৰাহুলে ক'লে যে তেওঁ গুৱাহাটীৰ পৰা আহিছে এটা প্ৰকল্পৰ বাবে গ্ৰাম্য অসমৰ ছবি তুলিবলৈ। তেওঁৰ কথাৰ মাজত জোনালীয়ে এটা বিষ বুজি পাইছিল। ৰাহুলৰ জীৱনতো যেন কিবা এটা অভাৱ আছিল, যিটো তেওঁ এই গাঁৱৰ শান্তিত বিচাৰি ফুৰিছিল। জোনালীয়ে নিজৰ কথা ক'লে, তাইৰ সপোনৰ কথা, লেখিকা হোৱাৰ ইচ্ছাৰ কথা। কিন্তু গাঁৱৰ জীৱনৰ সীমাবদ্ধতাই তাইক কেনেকৈ বান্ধি ৰাখিছে। ৰাহুলে তাইৰ কথাবিলাক এতিয়া মনোযোগ দি শুনিবলৈ ধৰিলে আৰু তেওঁৰ চকুত এটা সহানুভূতি দেখা গ'ল। তুমি কেতিয়াও তোমাৰ লিখাবিলাক এৰি নিদিবা। তেওঁ ক'লে যে মোৰ ছবিৰ জৰিয়তে মই কাহিনী কওঁ, তুমি তোমাৰ শব্দৰ জৰিয়তে ক'বলৈ পাৰা। এই কথাই জোনালীৰ হৃদয়ত এটা নতুন আশাৰ সঞ্চাৰ কৰিলে। এনেকৈ সন্ধিয়া এতিয়া গভীৰ হৈ গৈছিল আৰু তেওঁলোকৰ কথোপকথনো শেষ হ'ল। কিন্তু জোনালীৰ মনত এটা নতুন অনুভৱ জাগিল, এটা সম্পৰ্কৰ আৰম্ভণি, যিটোৱে হয়তো তাইৰ জীৱনৰ বাট সলনি কৰিব। ৰাহুলৰ সৈতে তাইৰ প্ৰথম কথোপকথনৰ পিছৰ পৰা তাইৰ মনত এটা অদ্ভুত উত্তেজনা আৰু অস্থিৰতাৰ মিশ্ৰণ। তাইৰ ডায়েৰী পাতত এতিয়া ৰাহুলৰ কথা, তেওঁৰ হাঁহি আৰু তেওঁৰ কেমেৰাৰ লেন্সৰ জৰিয়তে পৃথিৱীখন চোৱাৰ ধৰণৰ বিষয়ে লিখা হৈছিল। তৃতীয় দিনৰ সন্ধিয়া জোনালী পুনৰ বিলৰ পাৰলৈ গৈছিল। তাই ভাবিছিল হয়তো তাইৰ লেখাৰ কিছু অংশ এতিয়া ৰাহুলক দেখুৱাবলৈ পাৰিব। বিলৰ পাৰত ৰাহুল ইতিমধ্যে উপস্থিত আছিল। এইবাৰ তেওঁ এখন সৰু ডায়েৰীত কিবা এটা লিখি আছিল। জোনালীৰ ওচৰলৈ গৈ তেওঁ হাঁহি মাৰি ক'লে, তুমিও লিখা, ময়ো লিখোঁ, আমাৰ মাজত এটা কিবা মিল আছে। জোনালীৰ মুখত তেতিয়া লাজৰ এটা হাঁহি বিৰিঙি উঠিছিল। তাই নিজৰ ডায়েৰীৰ এটা পাত খুলি তেওঁক এটা সৰু কবিতা পঢ়ি শুনোৱালে।
য'ত তাই বিলৰ পাৰৰ সৌন্দৰ্য আৰু তাইৰ সপোনৰ কথা বৰ্ণনা কৰা হৈছিল। ৰাহুলে এতিয়া মনোযোগ দি কথাবিলাক শুনি গৈছিল আৰু তেওঁৰ চকুত এটা উৎসাহ জিলিকি উঠিছিল। তুমি সঁচাকৈ প্ৰতিভাৱান। তেওঁ ক'লে যে তোমাৰ শব্দবোৰত জীৱন আছে। তুমি এইখন গাঁৱত থাকিয়ে এনেকুৱাবিলাক লিখি আছা, ই সাধাৰণ কথা নহয়। তেওঁৰ কথাবিলাক শুনাৰ লগে লগে জোনালীৰ হৃদয়ত এটা উষ্ণতাৰ ঢল বৈ গৈছিল। কিন্তু এই সুখৰ মুহূৰ্তৰ মাজতো তাইৰ মনত গাঁৱৰ বাস্তৱতাৰ ছবিখনো ভাঙি আহিছিল। তাইৰ পৰিয়ালে এতিয়া তাইক বিয়াৰ কথা ভাবিবলৈ কৈছিল আৰু গাঁৱৰ নিয়ম অনুসৰি তাইৰ সপোনবোৰক গুৰুত্ব দিয়া নহয়। তাই ৰাহুলক এই কথাবিলাক ক'বলৈ বিচাৰিছিল, কিন্তু কিবা এটাৰ ভয়ত তাই ৰৈ গ'ল। ৰাহুলেও এতিয়া তেওঁৰ জীৱনৰ কিছু কথা তাইৰ লগত শ্বেয়াৰ কৰিছিল। তেওঁৰ পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্ক সৰল নহয়। তেওঁক তেওঁৰ মাকে ব্যৱসায়ত মনোযোগ দিবলৈ কৈছিল, কিন্তু তেওঁৰ মন ব্যৱসায়ত একেবাৰে নাছিল। তেওঁ কিন্তু বাছি লৈছিল ফটোগ্ৰাফীহে। মই মোৰ সপোনৰ পিছত দৌৰি থাকোঁতে মই কেতিয়াবা অনুভৱ কৰোঁ যে মই কিবা জীৱনত হেৰুৱাই পেলাইছোঁ নেকি বাৰু। এতিয়া তেওঁৰ কথাবিলাক শুনি জোনালীৰ মনত তেওঁৰ কথাবোৰে প্ৰতিধ্বনিত কৰিবলৈ ধৰিছিল। তেওঁলোকৰ জীৱনৰ পটভূমি বেলেগ হ'লেও সপোন আৰু বাস্তৱৰ সংঘাতৰ কাহিনী একেই। সেই সন্ধিয়া তেওঁলোকৰ কথা বতৰা গভীৰ হৈ পৰিছিল আৰু এতিয়া জোনালীয়ে অনুভৱ কৰিবলৈ ধৰিলে যে ৰাহুলৰ সৈতে তাইৰ সম্পৰ্ক এটা নতুন মাত্ৰাৰ দিশে আগবাঢ়িছে। ঘৰলৈ অহাৰ পিছত তাইৰ মনত এটা প্ৰশ্নই খেলিমেলিৰ সৃষ্টি কৰিছিল যে এই নতুন সম্পৰ্কই তাইৰ জীৱনৰ বাটক কলৈ লৈ যাব। পিছৰ কেইদিনৰ সন্ধিয়া ৰাহুলৰ সৈতে বিলৰ পাৰত কটোৱা কথোপকথনে তাইৰ জীৱনত এটা নতুন ছন্দ আনি দিছিল। তেওঁলোকৰ কথাবোৰ এতিয়া কেৱল সপোন আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ সীমাত নাথাকি অধিক ব্যক্তিগত হৈ পৰিছিল। এদিন সন্ধিয়া ৰাহুলে তাইক তেওঁৰ কেমেৰাৰ জৰিয়তে এখন ছবি দেখুৱালে। বিলৰ পাৰত জোনালীৰ এটা ছবি, য'ত তাই ডায়েৰী হাতত লৈ সূৰ্যা অস্তৰ দিশে চাই আছে। তুমি জানানে, এই ছবিখনত তুমি যেন এটা কাহিনীৰ নায়িকা। ৰাহুলৰ কথাখিনি শুনাৰ পিছত এতিয়া জোনালীৰ মুখখন ৰঙা পৰি গ'ল। তাইৰ হৃদয়ত এটা অদ্ভুত অনুভৱ। তাই লাজতে ক'লে যে মই কাহিনীৰ নায়িকা নহওঁ, মই মাত্ৰ এগৰাকী গাঁৱৰ ছোৱালী যাৰ কিছু সপোন আছে। ৰাহুলে হাঁহি মাৰি ক'লে, প্ৰতিটো কাহিনীৰ নায়িকাৰ এটা সাধাৰণ আৰম্ভণিয়েই থাকে। তুমি নিজকে সৰু বুলি ভাবা বন্ধ কৰা। এই কথাই জোনালীৰ মনত গভীৰ প্ৰভাৱ পেলালে। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত তাইৰ মনত গাঁৱৰ ব্যস্ততাৰ ছায়া পৰিল। তাইৰ মাক দেউতাকৰ সৈতে সেই সন্ধিয়া বিয়াৰ কথা প্ৰসংগ উঠিল। তাইৰ মাকে ক'লে, জোনালী, তই এতিয়া ডাঙৰ হৈছ, আমি তোৰ বাবে এজন ভাল পাত্ৰ বিচাৰি আছোঁ। মাক দেউতাকে তেতিয়া কৈছিল যে গাঁৱৰ বাহিৰলৈ গৈ তই কি কৰিবি। এই কথাখিনি শুনাৰ পিছত তাইৰ মনত এটা প্ৰশ্ন জাগিবলৈ ধৰিছিল। তাই নিজৰ সপোনৰ কথা ক'বলৈ বিচাৰিছিল মাক দেউতাকক। ৰাহুলৰ সৈতে তাই কথোপকথনৰ কথাবিলাক ক'বলৈ বিচাৰিছিল, কিন্তু তাই জানিছিল যে তাইৰ পৰিয়ালে এই কথা সহজে গ্ৰহণ নকৰিব। ইফালে ৰাহুলৰ জীৱনৰো এটা নতুন দিশ প্ৰকাশ পাইছিল। তেওঁ তেতিয়া জোনালীক ক'লে যে গুৱাহাটীত থকাৰ সময়ত তেওঁ এগৰাকী পুৰণি বান্ধৱী আছিল, যাৰ সৈতে তেওঁৰ সম্পৰ্ক এতিয়াও জটিল হৈ পৰিছে। মই ভাবিছিলোঁ যে সেই সম্পৰ্কৰ পৰা মই মুক্ত হ'বলৈ পাৰিম, কিন্তু অতীত কেতিয়াবা এনেকৈ ঘূৰি আহে যে নিজকে কল্পনা কৰাটো কঠিন হৈ পৰে। ৰাহুলৰ কথাবিলাক শুনাৰ পিছত জোনালীৰ মনত এটা অজানিতে ভয়ৰ সৃষ্টি হ'ল। তথাপিও তাইৰ হৃদয়ত ৰাহুলৰ প্ৰতি থকা অনুভৱ এতিয়াও অটুট আছিল। তেওঁলোকৰ কথা বতৰা শেষ হোৱাৰ পিছত জোনালী ঘৰলৈ উভতি অহাৰ পিছত তাই নিজৰ ডায়েৰীত লিখিলে যে ৰাহুলৰো জীৱনত এটা কাহিনী আছে, যিটো মই সম্পূৰ্ণ নাজানো। কিন্তু মোৰ হৃদয়খনে কৈছে যে আমাৰ বাটটো এক হ'ব পাৰে, যদিও আমাৰ মাজত বাধা আছে। তাইৰ মনত এতিয়া এটা সংকল্প জাগি উঠিছিল। তাই নিজৰ সপোনৰ পিছত দৌৰিব আৰু হয়তো ৰাহুলৰ সৈতে এই নতুন সম্পৰ্কই তাইক সেই পথত সাহস দিব। ৰাহুলৰ সৈতে তাইৰ প্ৰতিদিনৰ কথোপকথনে তাইৰ হৃদয়ত এটা নতুন উৎসাহ জগাই তুলিছিল, কিন্তু একে সময়তে তাইৰ পৰিয়ালৰ চিন্তাই তাইক অস্থিৰ কৰি তুলিছিল। সেইদিনা সন্ধিয়া বিলৰ পাৰত ৰাহুলৰ সৈতে বহি থাকোঁতে জোনালীয়ে সাহস কৰি তাইৰ পৰিয়ালৰ কথা মুকলিকৈ ক'লে, মোৰ মা দেউতাই মোক বিয়াৰ কথা ভাবিবলৈ কৈছে। তাই লাহেকৈ ক'লে, কিন্তু মোৰ মনত এতিয়া সপোনৰ জগতখন। মই লিখিব বিচাৰোঁ, ডাঙৰ কিবা এটা কৰিব বিচাৰোঁ। তেওঁলোকে মোৰ কথাবিলাক একেবাৰে বুজি নাপায়। ৰাহুলে তাইৰ কথাবিলাক এতিয়া মনোযোগ দি শুনিছিল। তেওঁৰ চকুত এটা গভীৰ সহানুভূতি। ময়ো বুজো জোনালী, তেওঁ ক'লে, মোৰ পৰিয়ালেও মোক ব্যৱসায়ৰ দিশত ঠেলি দিবলৈ বিচাৰিছিল, কিন্তু মই মোৰ পথ বাছি লৈছিলোঁ। ই সহজো নাছিল আৰু এতিয়াও নহয়। তেওঁৰ কথাত জোনালীৰ মনত সাহসৰ সঞ্চাৰ হ'ল, কিন্তু তেওঁৰ পৰৱৰ্তী কথাই তাইক অলপ অস্থিৰ কৰি তুলিছিল। ৰাহুলে তেতিয়া ক'লে যে মোৰ গুৱাহাটীৰ বান্ধৱীজনীৰ নাম আছিল নীলাক্ষী। আমি কিছু সময় একেলগে আছিলোঁ, কিন্তু তাইৰ জীৱনৰ লক্ষ্য মোৰ সৈতে একেবাৰে মিলা নাছিল। এতিয়াও তাই মাজে মাজে মোৰ সৈতে যোগাযোগৰ চেষ্টা কৰে,
কথাবিলাক শুনাৰ পিছত জোনালীৰ হৃদয়ত এটা ঈৰ্ষাৰ স্পৰ্শ অনুভৱ হ'ল। কিন্তু তাই নিজকে তেতিয়া শান্ত কৰি ক'লে, তুমি তাইৰ কথা এতিয়াও ভাবা নেকি? ৰাহুলে তেতিয়া দীঘলকৈ এটা উশাহ লৈ ক'লে যে নাই, মই সেইবিলাক কথা এতিয়া ভাবিবলৈ নিবিচাৰোঁ। মই এতিয়া মোৰ জীৱনত আগলৈ আগুৱাই যাবলৈ বিচাৰোঁ। কিন্তু কেতিয়াবা অতীতৰ ছায়াবিলাক ঘূৰি আহে। তেওঁৰ কথাৰ সৰলতাই এতিয়া জোনালীৰ মনত এটা আশাৰ সঞ্চাৰ সৃষ্টি কৰিলে। তাই এতিয়া ভাবিলে যে হয়তো ৰাহুলৰ সৈতে তাইৰ সম্পৰ্ক এই সকলো প্ৰত্যাহ্বানৰ মাজেৰে শক্তিশালী হ'ব পাৰে। অৱশেষত ফুলৰ মালা আৰু পোহৰ জোনাকীৰ দৰে সজাই চাৰিওফালে মোহময় পৰিৱেশৰ সৃষ্টি কৰিছে। জোনালীৰ সপোনৰ দিন আহি পৰিছে, তাই আৰু ৰাহুলৰ বিয়া। তাইৰ পৰিয়ালৰ বিৰোধিতা, নীলাক্ষীৰ অতীতৰ ছায়া আৰু নিজৰ সপোনৰ পিছত দৌৰাৰ সংগ্ৰামৰ পিছত এই মুহূৰ্তটো যেন তেওঁলোকৰ মৰমৰ জয়ৰ প্ৰতীক। জোনালীয়ে এযোৰ সোণালী জৰীৰ মেখেলা চাদৰত সজ্জিত। তাইৰ চকুত সপোন আৰু মৰমৰ জিলিকনি আছিল। তাইৰ হাতত এটি ফুলৰ সৰু থোপা আৰু তাইৰ মুখত এটা লাজৰ হাঁহি। ৰাহুলে এতিয়া একেবাৰে মাৰ্জিত স্বভাৱত ধুতি কুৰ্তা পিন্ধি তাইৰ ফালে চাই আছিল। তেওঁৰ চকুত এতিয়া অপাৰ মৰম আৰু গৌৰৱ দেখা গৈছিল। মণ্ডপৰ চাৰিওফালে গাঁৱৰ মানুহ, জোনালীৰ পৰিয়াল আৰু ৰাহুলৰ কিছু ঘনিষ্ঠ বন্ধুৰ উপস্থিতিত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। জোনালীৰ পৰিয়ালে যদিও প্ৰথমতে তাইৰ সপোন আৰু ৰাহুলৰ সৈতে সম্পৰ্কৰ বিৰোধিতা কৰিছিল, তাইৰ দৃঢ়তা আৰু ৰাহুলৰ সৎমনৰ প্ৰভাৱত শেষত মানি লৈছিল। বিয়াৰ মুহূৰ্তত জোনালী আৰু ৰাহুলে একেলগে অগ্নিৰ চাৰিওফালে ফেৰা লৈছিল। তেওঁলোকৰ প্ৰতিজনৰ হৃদয়ত এটা প্ৰতিশ্ৰুতি, একেলগে সপোনৰ পিছত দৌৰা, একেলগে জীৱনৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱা। ৰাহুলে জোনালীৰ কপালত সেন্দুৰ দিয়াৰ মুহূৰ্তত গাঁৱৰ মানুহৰ হাঁহিৰ মাজত যেন প্ৰকৃতিয়ে তেওঁলোকৰ মিলনক আশীৰ্বাদ দিছিল। সেইটো সময়তে জোনালীৰ ডায়েৰীৰ পৰা এটা পাতৰ কথা তাই মনলৈ ঘূৰি আহিল, য'ত তাই লিখিছিল, মৰমৰ বাটেৰে আমি একেলগে যাত্ৰা কৰিম। বিয়াৰ পিছত ৰাহুলে তাইৰ হাতত ধৰি ক'লে, জোনালী, মই এইমাত্ৰ আমাৰ কাহিনীৰ আৰম্ভণি কৰিছোঁ। তুমি তোমাৰ লেখাৰ জৰিয়তে পৃথিৱীখন জয় কৰিবা আৰু মই কেমেৰাৰ জৰিয়তে তোমাৰ কাহিনীক জীৱন্ত কৰি তুলিম। এনেকৈয়ে ৰাহুলৰ কথাবিলাক শুনাৰ পিছত এতিয়া জোনালীৰ চকুৰ পৰা চকুলো বৈ আহিছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।